কিমান টকা লাগে আপোনাক? 5 লাখ। আৰে ইমানবোৰ টকা মই ক'ৰ পৰা দিম? কিয়? আপুনি ৰূপক চলিহাৰ একমাত্ৰ জীয়ৰী নহয় জানো? আপোনাৰ দেউতাৰতো বহুত টকা আছে। কিন্তু ইমানবোৰ টকা কেনেকৈ ক'ত যোগাৰ কৰিবা? পাপাক ক'ব লাগিব, আজি মই পাপাক লগ কৰিবলৈ যাম। কিন্তু ইমানবোৰ টকা কিয় লাগে বুলি ক'লে তুমি কি উত্তৰ দিবা? এই কিবা এটা কামত লাগে বুলি ক'ম আৰু। মোৰ এনেকুৱা অনুভৱ হৈছে আমি যে বিপদত পৰিম। চিয়'ৰ তোৰ প্ৰেম ভালপোৱা প্ৰত্যাখ্যান কৰি মই যি শুধৰাব নোৱাৰা ভুল কৰিছিলোঁ তাৰ প্ৰায়শ্চিত্ত চাগে মই এইটো জীৱনত কৰিব নোৱাৰিম। এয়া নিশ্চয় খুৰা খুৰীৰ ভাল কৰ্মৰ ফল। সেইবাবেই চাগে ভগৱানে তোক মোৰ জীৱনলৈ আকৌ ঘূৰাই পঠাইছে। মোক তুমি সৰুৰে পৰা পাইছা মই কেনেকুৱা মানুহ তুমিয়ে কোৱাচোন। মোৰ নিচিনা মানুহতে জানো তেনেকুৱা কাম এটা কৰিব পাৰে? আনে তোমাক যি নকলেও মই তোমাক সম্পূৰ্ণ বিশ্বাস কৰোঁ হৰিকাই। তুমি চিন্তাই নকৰিবা। মই আহিছোঁ যেতিয়া এই চুৰিৰ আঁৰত কোন আছে মই উলিয়াইহে এৰিম। মোৰ ঠাইত তুমি হোৱা হ'লে অনুভৱ কৰিব পাৰিলাহেঁতেন বৰ্তমান মই কি মানসিক অৱস্থাত আছো। মই বুজি পাওঁ খুৰী, কিন্তু এনেকৈ থাকিলে কিনো হ'ব? তুমি নিজকে বুজাব লাগিব। কেনেকৈ মই নিজক বুজাওঁ প্ৰিয়া? কেনেকৈ? এনেকৈ ৰুমটোৰ ভিতৰতে সোমাই থাকিলে তোমাৰ চিন্তাবোৰ বেছি বাঢ়ি বাঢ়ি গৈহে থাকিব। ব'লা অলপমান বাহিৰলৈ ওলাই যাওঁ, তেতিয়া অন্ততঃ মনটো পাতল লাগিব। নাকান্দিবা। ওলাই মেলি যাবলৈ মোৰ অকণো মন নাই। মন নগ'লে কেনেকৈ হ'ব খুৰী? চাবা অলপমান বাহিৰলৈ ওলাই গ'লে মনটো পাতল পাতল লাগিব। প্লিজ মোৰ বাবে। মই তোমাক এনেকৈ চাই থাকিব নোৱাৰোঁ। ব'লাচোন। মোক তুমিতো জানা মোক তুমি সৰুৰে পৰা পাইছা মই কেনেকুৱা মানুহ তুমিয়ে কোৱাচোন। মোৰ নিচিনা মানুহতে জানো তেনেকুৱা কাম এটা কৰিব পাৰে? হৰিকাক এইখন ঘৰৰ পৰা উলিওৱাত নিশ্চয় আমাৰ ঘৰৰ কোনোবাৰে হাত আছে। হৰিকাইৰ স্বভাৱ চৰিত্ৰত মই কেতিয়াও সন্দেহ নকৰোঁ, কিন্তু কোনে কৰিব পাৰে এই কাম? হৰিকাই এইখন ঘৰত থাকিলে কাৰ সমস্যা হ'ব পাৰে? অৱশেষত প্ৰিয়াই মই দিয়া প্ৰস্তাৱটো স্বীকাৰ কৰিলে। জানো এইটো সিদ্ধান্ত ল'বলৈ তাইৰ কিমান কষ্ট হৈছে। নিজৰ মনটোৰ লগত চাগে কিমান যুঁজ কৰিব লগা হৈছে। তই যদি আজি মোক নাও কলি হয়, তথাপিও মই গোটেই জীৱন তোৰ সুখৰ বাবে তোৰ ছাৰ দৰে থাকিলোঁ হয়। প্ৰিয়া, মই সঁচাকৈ তোক বহুত ভাল পাওঁ, আৰু মোৰ অন্তৰত থকা সঁচা ভাল পোৱাবোৰ তই আজি অনুভৱ কৰিব পাৰিছ। সেয়ে তই আজি মোৰ প্ৰস্তাৱত সন্মতি দিছ।
প্ৰেম হৈছে হৃদয়ৰ এক সঁচা অনুভৱ। প্ৰেমে প্ৰতিদান নিবিচাৰে আৰু সঁচা প্ৰেমত কোনো স্বাৰ্থ নাথাকে। ভগৱান, আজি মই বহুত সুখী। প্ৰিয়াক আৰু মই কেতিয়াও জীৱনত দুখ পাবলৈ নিদিওঁ। তাই ইমান দিনে পাই অহা দুখ কষ্টবোৰ মই মোৰ মৰমেৰে তাইক পাহৰাই দিম। তোক জীৱনত কি দিব পাৰোঁ নাজানো প্ৰিয়া, কিন্তু আজি নিজৰ ওচৰত নিজে কথা দিছোঁ। তোৰ দুচকুত চকু পানী আহিবলৈ মই কেতিয়াও নিদিওঁ। তোৰ আহিব লগা সন্তানটো কাৰ আছিল সেইটো মোৰ বাবে জৰুৰী নহয়, কিন্তু এতিয়াৰ পৰা তোক আৰু তোৰ আহিব লগা সন্তানটোক আজীৱন মৰম আৰু নিৰাপত্তাৰ লগতে মোৰ পৰিচয় দিম। এনেকুৱা এটা সুখৰ মুহূৰ্তটো মই দেখোন মন খুলি হাঁহিব পৰা নাই। হোৱাটোতো স্বাভাৱিক। খুৰাৰ অনুপস্থিতি ময়ো বৰকৈ অনুভৱ কৰিছোঁ। খুৰাৰ যাতে একো অপকাৰ নহয় প্ৰভু। কি 5 লাখ টকা? অঁ কিন্তু 5 লাখ টকা তোমাক হঠাৎ কিয় লগা হ'ল? লাগে পাপা, কিবা এটা কাম আছে মোৰ। কি কাম বাৰু? সেইটো মই তোমাক পিছত ক'ম। আগতে তুমি মোক কোৱা পইচাখিনি দিবানে নিদিয়া? আৰে মোৰ সকলোবোৰ দেখোন তোমাৰেই, গতিকে তোমাক পইচা নিদিয়াৰ কোনো প্ৰশ্নই নুঠে। কিন্তু টকাটো কিহৰ কাৰণে লাগে সেই কথাটো গম পালে দিবলৈও ভাল লাগে। আহা পাপা, মই তোমাক কৈছো নহয় মোৰ এটা পাৰ্চনেল কাম আছে। তুমি কিন্তু মানা নকৰিবা। নকৰো মানা, হ'ব? কাইলৈ তুমি মোৰ অফিচৰ পৰা আহি চেকখন লৈ যাবা। অঁ হ'ব। আৰু হেৰি নহয়, বিয়ৰ কিবা সন্ধান পাইছা নেকি? নাই পাপা, এতিয়ালৈকে খুৰাৰ একোৱে খবৰ পোৱা নাই। বিয়ৰ দৰে সাধাৰণ মানুহ এজনক কোনে কিডনেপ কৰিব পাৰে সেই কথাটোকে ভাবি মই পাৰ পোৱা নাই। বৰ বেয়া লাগিছে কথাটো। কিন্তু তুমি চিন্তা নকৰিবা, যোনেই এই অপৰাধ কৰিছে সি এদিন নহয় এদিন ধৰা পৰিবই। আৰু মই বিচাৰোঁ অপৰাধীয়ে চৰম শাস্তি পাওক। আৰু অপৰাধী যিমানেই চালাক নহওক কিয় ক'ৰবাত নহয় ক'ৰবাত কিবা ক্লু এৰি থৈ যাবই। পাপা, এইবোৰ কথাত তুমি টেনশ্যন ল'ব নালাগে নহয়। পুলিচে নিজৰ কাম কৰি আছে। আৰে চিন্তাটো কৰিবই লাগিব নিচি। তোমাৰ ঘৰ মানে সেইখন মোৰো আপোন ঘৰ। তাতে বিয়ৈ বৰ ভাল মানুহ, সেইবাবেই বেছি বেয়া লাগিছে। আশা কৰিছোঁ অতি সোনকালে বিয়ৈৰ লগতে অপৰাধীৰো সন্ধান ওলাব। সিদিনাখন তাইৰ ফোন কলটো অহাৰ পৰাই তাই নাৰ্ভাছ হৈ আছে। আৰু আজিকালি তাইলৈ ইমান ফোন আহে ক'ৰ পৰা? মই কোনে ফোন কৰিছে বুলি সুধিলেও ৰং নাম্বাৰ বুলি কয়। তুমি এনেকে কেনেকে ক'ব পাৰা বন্দনা? তোমাৰ লগত সকলোবোৰ আলোচনা কৰিয়ে তোমাৰ প্লেনিংবোৰ কৰিছিলোঁ, আৰু এতিয়া মোক অকলশৰে এৰি দিবলৈ তোমাৰ অলপো বেয়া নালাগিল নে? মই কি জানিছিলোঁ যে পৰিস্থিতি ইমান বেয়া হৈ যাব, আমিহে বিপদত পৰিম। খুৰী, কি হৈছে খুৰী? খুৰী, দাদা, বৌ। নিশিৰ কি হৈছে আজিকালি? এনি টাইম চিন্তাত থকা যেন লাগে যে। কিবা প্ৰব্লেমত পৰিছে নেকি? কিন্তু তাইক যে সুধিলেও একো নকয়। মোৰ পৰা যেন বহুত দূৰত, কিবা অন্য এখন জগততে থাকে তাই। ইমান অন্যমনস্ক হৈ থাকে, কিনো ভাবি থাকে তাইহে জানে। নে নিশিৰ আগৰ নিচিনাকে হতাশাত ভুগিছে? কিন্তু কিছুদিনৰ আগলৈকেতো ঠিকেই আছিল।
সিদিনাখন তাইৰ ফোন কলটো অহাৰ পৰাই তাই নাৰ্ভাছ হৈ আছে আৰু আজিকালি তাইলৈ ইমান ফোন আহে ক'ৰ পৰা মই কোনে ফোন কৰিছে বুলি সুধিলেও ৰং নাম্বাৰ বুলি কয় কিবা এটা সমস্যা জৰুৰ হৈছে কিন্তু মইহে বুজি পোৱা নাই সমস্যাটো ক'ত হৈছে খুৰী আজিৰ পৰা কিন্তু ভালকৈ কৰিব লাগিব দেই খোৱা বোৱাবোৰ খুৰী কি হৈছে খুৰী খুৰী দাদা বৌ হৰদা প্ৰিয়া চাচোন খুৰী কি হৈছে খুৰী? চাচোন পানী এগিলাছ আনগে খুৰী কি হৈছে তুমি ঠিকে আছিলা দেখোন গাটো অলপ বেয়া লাগিছে প্ৰিয়া কি হৈছে জ্বৰ উঠিছে নেকি দাদা খুৰী পানী খোৱা চাওঁ পানী অকণ খাই দিয়াচোন কি হ'লনো ঠিকেইতো আছিলা দাদা তই ডক্টৰলৈ ফোন কৰ খুৰী এনেকৈ গাটো বেছি বেয়া হৈ যাব নহ'লে নালাগে প্ৰিয়া মই অলপ ভাত পাইছোঁ নাই নাই তুমি ক'লেই নহ'ব নহয় মই জানো নহয় তুমি ভিতৰে ভিতৰে কিমান অসুস্থ হৈ পৰিছা তই ফোন কৰ ডক্টৰলৈ অঁ কৰি আছোঁ যাব পাৰিবানে ভিতৰলৈ যাওঁ ব'লা অলপ শুই দিবা আহা একো নাই পাৰিবা লাহে লাহে খুৰী চাবা বন্দনা ভাগ্যে বাচিলো জানা নহ'লে প্ৰীতমৰ সন্মুখত মই ধৰা পৰিছিলোৱে কি কি হ'ল জানানে কি হ'ল হে ভগৱান এতিয়া তোমাৰ লগত ময়ো ফচিম যেনহে লাগিছে সেইবোৰ কামত মই তোমাক হেল্প কৰিবই নালাগিছিল তোমাৰ পাপাইতো তোমাক সদায় ছাপোৰ্ট কৰে তোমাৰ কোনো চিন্তা নাই কিবা বিপদ হ'লেও তুমি সাৰি যাবা কিন্তু মোৰ কি হ'ব তুমি এনেকে কেনেকে ক'ব পাৰা বন্দনা তোমাৰ লগত সকলোবোৰ আলোচনা কৰিয়ে তোমাৰ প্লেনিংবোৰ কৰিছিলো আৰু এতিয়া মোক অকলশৰে এৰি দিবলৈ তোমাৰ অলপো বেয়া নালাগিল নে মই কি জানিছিলোঁ যে পৰিস্থিতি ইমান বেয়া হৈ যাব আমি সেই বিপদত পৰিম বহুত খেলি মেলিৰ পাছত মানস আৰু মোৰ সম্পৰ্কটো ভাল হৈছিল মই পুনৰবাৰ মানসক হেৰুৱাব নিবিচাৰোঁ এই কথাবোৰৰ মাজত মোৰ নামটো জড়িত নকৰিবা সেইদিনা পুলিচেও সেইটো কথাকে কৈছিলে আজি মই থানালৈ গৈছিলোঁ তেওঁলোকৰো সম্পূৰ্ণ সন্দেহ যে এই কেছটোৰ লগত আমাৰ পৰিয়ালৰ কোনোবা সদস্য জড়িত হৈ আছে নহ'লে এতিয়ালৈকে টকাৰ ডিমাণ্ড লৈ কোনোবাইতো ফোন কৰিলে হয় ন আৰু খুৰাৰতো কোনো বাহিৰাও শত্ৰু নাই এনেকুৱা বিপদৰ সময়ত তুমি মোৰ লগ এৰি দিম বুলি কৈছা তুমি কিন্তু এইটো ভাল কাম নকৰিলা মই তোমাৰ লগ এৰি দিম বুলি কোৱা নাই মই তোমাৰ লগতে আছো হে প্ৰভু মানুহজনক যেন ভালে কুশলে ৰাখা তুমি সেই ঘৰখনৰ ওপৰত আমাৰ পৰিয়ালটোৰ ওপৰত কৃপা কৰা
ঘটনাবোৰৰ মাজত মোৰ নামটো জড়িত নকৰিবা। কি বন্দনা, এনেকুৱা বিপদৰ সময়ত তুমি মোৰ লগ এৰি দিম বুলি কৈছা? তুমি কিন্তু এইটো ভাল কাম নকৰিলা। মই তোমাৰ লগ এৰি দিম বুলি কোৱা নাই, মই তোমাৰ লগতে আছো। কিন্তু খুৰাৰ কিডনেপিঙৰ কেছটোত মোৰ নামটো জড়িত নকৰিবা প্লিজ। মই তোমাক হাতযোৰ কৰি কৈছো। কি কৰোঁ এতিয়া? হে ভগৱান, বৰ বেয়াকৈ ফচিলোচোন। হে প্ৰভু, মানুহজনক যেন ভালে কুশলে ৰাখা তুমি। সেই ঘৰখনৰ ওপৰত, আমাৰ পৰিয়ালটোৰ ওপৰত কৃপা কৰা। আমাক চকু মেলি চোৱা তুমি। সৰুদা, হা? কি কথা আছিল ক? আজি হৰিকাইক লগ পালোঁ। কি? হৰিকাই? অঁ, হৰিকাই বহুখিনি কথাই ক'লে। সকলোবোৰ শুনাৰ পিছত মোৰ এনেকুৱা লাগিছে হৰিকাইক ঘৰৰ পৰা উলিয়াই দিয়া আৰু খুৰাৰ কিডনেপিঙৰ মাজত কিবা এটা কানেকশ্যন আছে। তই এবাৰ ভাবচোন, হৰিকাক মিছাকৈ চোৰৰ বদনাম দিলে। কোনে নিলে হৰিকাৰ ৰুমৰ পৰা টকাখিনি? আৰু আমাৰ ঘৰৰ পৰা কোনে টকা নিব পাৰে? আৰু চাচোন প্ৰিয়া, হৰিকাই ঘৰৰ পৰা ওলাই যোৱাৰ পিছতেই হঠাৎ খুৰাৰ কিডনেপিং। হয়তো কোনোবাই আমাৰ ঘৰখনৰ ওপৰত নজৰ ৰাখিছে। নহ'লে এইবোৰৰ লগত আমাৰ কোনোবা সদস্য জড়িত আছে। অঁ, ঠিকে কৈছ সৰুদা। সেইদিনা পুলিচেও সেইটো কথাকে কৈছিলে। আজি মই থানালৈ গৈছিলোঁ। তেওঁলোকৰো সম্পূৰ্ণ সন্দেহ যে এই কেছটোৰ লগত আমাৰ পৰিয়ালৰ কোনোবা সদস্য জড়িত হৈ আছে। নহ'লে এতিয়ালৈকে টকাৰ ডিমাণ্ড লৈ কোনোবাইতো ফোন কৰিলে হয় ন। আৰু খুৰাৰতো কোনো বাহিৰাও শত্ৰু নাই। হয়তো হৰিকাইৰ দৰে খুৰাও এইখন ঘৰত থকাটো কোনোবাই বিচৰা নাছিলে। সেইকাৰণে হৰিকাইক এইখন ঘৰৰ পৰা উলিয়াৰ পিছতে হঠাৎ খুৰাৰ কিডনেপিং। একজেক্টলি, ময়ো এইটো কথাই ভাবিছোঁ। কিন্তু খুৰা আৰু হৰিকাইক লৈ কাৰ কি প্ৰব্লেম হ'ব পাৰে? মোৰ কিন্তু সন্দেহ বৌহঁতৰ ওপৰতহে হৈছে। কি? ইয়াতো কি কৈছ প্ৰিয়া? অঁ, জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকৰি মুকৰি উশাহ মুকৰি No.